দিছপুৰত চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফি চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগ জুনিয়ৰ সাব জুনিয়ৰ সিনিয়ৰ শাখাত ক্ৰীড়া প্ৰদৰ্শন দিছপুৰৰ জনতা ভৱন খেলপথাৰত জুনিয়ৰ সাব জুনিয়ৰ সিনিয়ৰ শাখাত অনুষ্ঠিত হৈছে চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফি চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাৰ ফাইনেলৰ মেচ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে কোচিং চেণ্টাৰৰ 15টাকৈ দলে প্ৰায় 200 গৰাকী ল'ৰা ছোৱালী খেলুৱৈয়ে ক্ৰিজত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন অহা 7 আৰু 8 এপ্ৰিলত অনুষ্ঠিত হ'ব চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফিৰ সিনিয়ৰ শাখাৰ মেচ সমাগত আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি মেচ হিচাপে কোচিং চেণ্টাৰৰ সিনিয়ৰ ক্ৰিকেটাৰসকলক সাজু কৰিছে কৰ্তৃপক্ষই চিটি চেলেঞ্জাৰ ইণ্টাৰ গ্ৰুপ ট্ৰফি প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী গৌতম হাজৰিকাই এবাৰ আমি তিনিটা গ্ৰুপত আগৰ কিবাৰ আমি দুটা গ্ৰুপ কৰি আছিলোঁ সিনিয়ৰটো ইনক্লুড কৰা নাছিলোঁ এবাৰ সিনিয়ৰকে ইনক্লুড কৰি লৈছোঁ চ' জুনিয়ৰ গ্ৰুপ সাব জুনিয়ৰ গ্ৰুপ আৰু সিনিয়ৰ গ্ৰুপ আজি সদ্যহতে জুনিয়ৰ আৰু সাব জুনিয়ৰ ফাইনেলটো হৈ গ'ল আৰু অহা 7 আৰু 8ত সিনিয়ৰৰ ফাইনেলটো আছে চ' 15টা টিম খেলিলে নিয়াৰ এবাউট 15 মেম্বাৰ্ছ স্কোৱাড হিচাপে 200ৰ ওচৰত খেলি আছে পূৰা ল'ৰা আৰু ছোৱালী এবাৰ ছোৱালীৰ এটা টিম মই বেলেগে বনালোঁ ছোৱালী আমাৰ আছে প্লাছ যিখিনি নিউ কামাৰ ছোৱালী আছিলে সেইবিলাক ল'ৰাৰ মাজত মাজে মাজে সোমাই দিলোঁ চ' নিয়াৰ এবাউট 200 বয়জ এণ্ড গাৰ্লছ পাৰ্টিচিপেট কৰিলে সিনিয়ৰটো এইকাৰণে মই খেলালোঁ এবাৰ কিন্তু ইণ্টাৰ ডিষ্ট্ৰিক্ট আহি আছে নুৰুদ্দিন চ' মেচ কম তেওঁলোকক খেলাবৰ কাৰণে এই সিনিয়ৰ ল'ৰাখিনি আমি ইনক্লুড কৰিলোঁ য'ত 19ৰ প্লেয়াৰবিলাক আছে সিনিয়ৰ প্লেয়াৰো আছে যাতে মেচ প্ৰেক্টিছ হয় আৰু এই ইণ্টাৰ ডিষ্ট্ৰিক্টত গৈ ভাল হেৰি কৰিব পাৰে আৰু এইবাৰ ধৰা APCCটো মোটামুটি আমি ভালেই প্ৰদৰ্শন কৰিলোঁ আমাৰ নিজৰ টীম আছিলে নিজৰ ল'ৰা আছিলে লাষ্টত গৈ ফাইনেল ছেমিফাইনেল অলপ বেয়া মানে কেচিং টেচিং অলপ ড্ৰপ হোৱাৰ কাৰণে ওলাই গ'লোঁ ছেমিফাইনেল ফাইনেল যাব নোৱাৰিলোঁ চ' মই ভাবোঁ আমাৰ ল'ৰাখিনিক আমাৰ ষ্টুডেণ্টখিনিক আমি যিমান পাৰোঁ খেলা দিব লাগে খেলা দিলেহে মানে আপোনাৰ প্লেয়াৰ ওলাব অলপ প্ৰেক্টিছ কৰি থাকিলে নহ'ব প্ৰেক্টিছৰ লগত মেচ টেম্পাৰমেণ্টটো লাগিব যিটোৱে প্লেয়াৰ এজনক পূৰা মানে কি বুলি ক'ম পূৰা ডেভেলপমেণ্টত সহায় কৰিব আগলৈ যাবলৈ মেচ টেম্পাৰমেণ্টটো বহুত ডাঙৰ বস্তু মেচ টেম্পাৰমেণ্টটো লাগে উইকেটত থাকি খেলিব লাগে তাৰপিছত ফিল্ডাৰ প্লেচমেণ্ট চাইও খেলিব লাগিব বলাৰ চাই খেলিব লাগিব এইবিলাক সকলোখিনি অভাৰঅল ডেভেলপমেণ্ট আহে মই অৱশ্যে এইখিনি মই বহুতখিনি সফল হৈছোঁ আৰু যিহেতু স্কুল বন্ধ আছিলে মোৰ টাৰ্গেট হ'ল স্কুল বন্ধত খেলোৱা যাতে স্কুল ক্ষতি নহয় গাৰ্জেনবিলাকেও বেয়া পায় স্কুল ক্ষতি হ'লে আৰু পঢ়াৰ লোডটো বহুত বেছি সেইকাৰণে আমি স্কুল বন্ধ হ'লেই মই বছৰত প্ৰায় 3-4বাৰ খেলাম এই টুৰ্ণামেণ্টটো প্ৰেক্টিছ কৰাওঁ আৰু বছৰত যদি বন্ধ পাওঁ কিবা বিহু বন্ধ পালোঁ পূজাৰ বন্ধ পালোঁ বা এনেকুৱা পৰীক্ষাৰ শেষত বন্ধ পাই গ'লোঁ মই এই টুৰ্ণামেণ্টটো ষ্টাৰ্ট খেলাওঁ ইফালে জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাৰ বিজয়ী তথা ৰাণাৰ্ছ আপ দলৰ খেলুৱৈসকলক বঁটা বিতৰণ কৰে একাডেমীৰ স্বত্বাধিকাৰী গৌতম হাজৰিকা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বিপুল দাস অসম দলৰ খেলুৱৈ ৰাহুল হাজৰিকা ঋষভ দাসে বঁটা গ্ৰহণ কৰি খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি উদিত খেলুৱৈসকলক কেইবাটাও পৰামৰ্শ আগবঢ়ালে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বিপুল দাসে সঁচাই ভাল লাগিছে আজিকালি যিটো ল'ৰাৰ মানে আজি এইখন একচুৱেলি গৌতমে যিখন পাতিছে এইখন টুৰ্ণামেণ্ট নহয় এইখন ফেষ্টিভেল মোৰ মতে দেই ফেষ্টিভেল ল'ৰাখিনিক যিমানে মেচ খেলাব সিমানে ল'ৰা টেম্পাৰমেণ্ট বাঢ়িব মই অকণমান আগত মোৰ চমু ভাষণত কৈছিলোঁ কথা এটা যে প্ৰেক্টিছত বেট কৰি থকা ভয় ভাৱ একো নাই যেতিয়া মেচ খেলিব গোটেই শৰীৰে বেলেগ এটা ছিগনেল দিয়ে আৰু সেই ছিগনেলটো সিহঁতে অকল মেচতহে গম পায় সেইকাৰণে মই অকণ আগতে কৈছিলোঁ যে মেচ থাকিলে পিছদিনাখন আগদিনা ৰাতিপুৱা তোমালোকে চিন্তা কৰিবা ছিৰিয়াছ হ'বা ক্ৰীড়া অনুৰাগীৰ আশা চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ পৰা আগন্তুক সময়ত জন্ম হওক প্ৰতিবাদৰ ক্ৰিকেটাৰৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এণ্ড জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ
মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী